সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে আদৰণি জনাইছোঁ। আজি বহুত দিনৰ বিৰতিৰ পিছত তোমালোকৰ মাজলৈ পুনৰ আহিছোঁ। তোমালোকক ইতিমধ্যে মই প্ৰায়বিলাক চেপ্টাৰেই মই বৰ্ণনা কৰিছোঁ। আজি তোমালোকক মই চিঠি চুটিগল্পটিৰ বিষয়ে আলোচনা কৰিম। চিঠি চুটিগল্পটি লিখিছে শিলভদ্ৰই। তেখেতৰ প্ৰকৃত নাম ৰেৱতী মোহন দত্ত চৌধুৰী। লকডাউনৰ এই পিৰিয়ডত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ প্ৰতি লক্ষ্য ৰাখি মই ভিডিঅ'সমূহ প্ৰস্তুত কৰিছোঁ। মই নিজে লাইভ অহা নাই যদিও কিতাপৰ ওপৰত ফ'কাছ ৰাখি তোমালোকক মই বুজাবলৈ চেষ্টা কৰিছোঁ। তোমালোকৰ বহুতেই মোক কমেণ্ট কৰিছা আৰু তোমালোকে মোৰ ভিডিঅ'সমূহ চাই উপকৃত হৈছা বুলি কমেণ্ট কৰিছা। মই বৰ সুখী। মোৰ ন্যূনতম কষ্টই যদিও তোমালোকক যদি আগবঢ়াই লৈ যাব পাৰে তাতেই মই সুখী। তেতিয়াহ'লে এতিয়া আহাচোন পাঠটিৰ মাজলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা পাঠটিৰ মাজলৈ। চিঠি চুটিগল্পটি লিখিছে ৰেৱতী মোহন দত্ত চৌধুৰী। তেখেতে ছদ্মনাম শিলভদ্ৰ ছদ্মনামেৰে তেওঁ চিঠিগল্পটি ৰচনা কৰিছে। চিঠি চুটিগল্পটি কিয় পাঠটি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হ'ল? শিলভদ্ৰ ৰামধেনু যুগৰ এগৰাকী সুনিপুণ চুটিগল্পৰ লিখক। তেখেতে একেবাৰে একবিংশ শতিকাৰ প্ৰথম দশকলৈকে তেখেতে চুটিগল্প লিখি যায়। তেখেতৰ চুটিগল্প ৰচনাৰ বৈশিষ্ট্যবিলাক হৈছে বাস্তৱ জীৱনত সৰু সৰু যেন লগা কিছুমান ঘটনাক বিষয়বস্তু হিচাপে লৈ সাধাৰণ বস্তুৰ মাজত অসাধাৰণত্ব আৰোপ কৰে। ভাষাৰ বৰ্ণনা তেনেই সৰল আৰু একেবাৰে মেদহীন বৰ্ণনা বুলি কৈছে। মেদহীন মানে কি? মেদ হৈছে চৰ্বি। আমাৰ শৰীৰত যিখিনি অতিৰিক্ত বস্তু হৈছে সেইখিনি চৰ্বি। ঠিক তেনেকৈ তেখেতৰ সাহিত্যটো অতিৰিক্ত বৰ্ণনা খুব কম, কিন্তু তথাপিও তেখেতৰ বৰ্ণনাৰাজি খুব সৰল আৰু খুব সুন্দৰ। চিঠি গল্পটি 1994 চনত প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। এটা সময় আছিল চিঠিয়ে আছিল মানুহৰ যোগাযোগৰ একমাত্ৰ মাধ্যম। আপোনজনৰ পৰা একোখন চিঠি পোৱা আৰু চিঠিৰ অপেক্ষাত ৰৈ থকাটো মানুহৰ বাবে আছিল মধুৰ অভিজ্ঞতা। কিন্তু বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাই মানুহক ইমান বয়-বস্তুৰে মানুহৰ অভাৱবোৰ এনেধৰণে পূৰণ কৰি পেলালে যে লাহে লাহে চিঠিৰ যিটো প্ৰাসংগিকতা, চিঠিৰ যিটো মধুৰতা, এই সকলোবোৰ যেন হেৰাই গ'ল। আমাৰ চিঠিক কেন্দ্ৰ কৰি কেনেধৰণে ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মাৰ মাজত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তাকে বৰ্ণনা কৰা হৈছে। আমি চিঠি গল্পটিলৈ যোৱাৰ আগতে অকণমান লিখকৰ পৰিচয়লৈ আহোঁচোন। শিলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতী মোহন দত্ত চৌধুৰী। মই ইতিমধ্যে তোমালোকক কৈছোঁ। তেখেতৰ জন্ম হয় ধুবুৰী জিলাৰ গৌৰীপুৰ অঞ্চলত 1924 চনত। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় তেখেতে কটন কলেজত বিজ্ঞানত শিক্ষা গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত বাংলাদেশৰ কাৰমাইকেল কলেজৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। 1994 চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি MA পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 1947 চনত তেওঁ কটন কলেজৰ পৰা গণিত বিষয়ত তেওঁ অধ্যাপক হিচাপে যোগদান কৰে। তাৰ দুবছৰৰ পিছত তেখেতে ঠিকাদাৰ
হিচাপে, সাংবাদিক হিচাপে, চাহ বাগিচাৰ সহকাৰী পৰিচালক হিচাপে বিভিন্ন কৰ্মত তেখেতে ৰত হয়। 1957 চনত তেখেত অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু 1982 চনত তাৰ পৰা কি হয় অৱসৰ গ্ৰহণ কৰে। এতিয়া আহোঁ তেখেতৰ ৰচনাৰাজিলৈ। শিলভদ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। তেখেতৰ প্ৰথম উপন্যাস সংকলন মধুপুৰ আৰু তৰংগিনী, আৰু তাৰ পিছত ক্ৰমান্বয়ে তেখেতে 1975 চনত তেখেতৰ প্ৰথম গল্প সংকলন বাস্তৱ প্ৰকাশ পায় আৰু ইয়াৰ পিছতো ভালেখিনি পুথি তেওঁ ৰচনা কৰে। তাৰে কেইখনমান হ'ল কোনো ক্ষোভ নাই, সমুদ্ৰ তীৰ, তৰুৱা কদম, উত্তৰণ, দায়িত্ব আৰু অন্যান্য গল্প, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তৰ্পণ, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং, এইকেইখন তেখেতৰ উল্লেখযোগ্য সংকলন। শিলভদ্ৰই ৰিভ্ভান উইংকল আৰু কেইটামান গল্প আৰু ৰূপান্তৰ নামৰ 2খন গ্ৰন্থ অনুবাদো কৰিছিল। তেখেতৰ সাহিত্যকৰ্ম ইমান নিখুঁত আছিল, প্ৰায়বিলাক সাহিত্য পুথিতে তেখেতে বিভিন্ন ধৰণৰ পুৰস্কাৰ লাভ কৰিছিল। তেখেতৰ সাহিত্যকৰ্মৰ স্বীকৃতি হিচাপে কেইবাটাও বঁটা লাভ কৰিছিল। তাৰে 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে। 1992 চনত দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গ্ৰন্থ সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰে আৰু 1994 চনত শিলভদ্ৰই মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা সাধনাৰ বাবে 2002 চনত তেখেতে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে আৰু 2008 চনত 29 ফেব্ৰুৱাৰীত এইগৰাকী মহান সাহিত্যিকৰ মৃত্যু হয়। এইখিনি হৈছে তেখেতৰ সাহিত্যকৰ্মৰ থুলমূল বিৱৰণ। এতিয়া আহোঁ চিঠি গল্পটিলৈ। চিঠি গল্পটিত কৈছে আমি চিঠি গল্পটিৰ মাজলৈ যোৱাৰ আগতে আমি চুটি গল্পৰ কেইটামান বৈশিষ্ট্যৰ কথা অকণমান আলোচনা কৰি লওঁ। মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা বস্তু মনত ৰাখিবা, চুটি গল্পৰ মূল বহুত বৈশিষ্ট্য আছে। তাৰে ভিতৰত কেইটামান বৈশিষ্ট্য আমি আলোচনা কৰিম, যিকেইটা বৈশিষ্ট্য চিঠি গল্পটিত স্পষ্ট। প্ৰথম কথা, চুটি গল্পৰ আৰম্ভণি হৈছে আকস্মিক, হঠাৎ আৰম্ভ হয়। ক'ত কেনেকৈ কি হ'ল একো বৰ্ণনা নথকাকৈ হঠাৎ আৰম্ভ হয় আৰু এটা ছাছপেন্স, এটা উৎকণ্ঠা লৈ কি হয় ঘটনাক্ৰম হঠাৎ পাঠকে কি হয় মুখামুখি হ'বলগীয়া হয়। আৰু চুটি গল্পৰ প্ৰথম বৈশিষ্ট্যটো হৈছে আৰম্ভণি আকস্মিক। 2 নম্বৰ বৈশিষ্ট্যটো হৈছে চুটি গল্পৰ পৰিসৰ কম, খুব চুটি, কম সময়ৰ ভিতৰতে কি হয় ইয়াক লিখা হয়। 3 নম্বৰ বৈশিষ্ট্যটো হৈছে চুটি গল্পৰ চৰিত্ৰৰ সমাৱেশ কম। যিহেতু চুটি গল্প চুটি, জীৱনৰ কোনো এটা অংশত ইয়াত কি কৰা হয় আলোচনা কৰা হয়, গতিকে ইয়াত কি হয় চৰিত্ৰৰ সমাৱেশো কম হয়। তাৰপিছতে আমি ক'ব পাৰোঁ চুটি গল্পৰ আন এটা বৈশিষ্ট্য হৈছে সামৰণি নাটকীয়, শেষ হৈও শেষ নহ'ল এনে এটা ভাৱ চুটি গল্পত দেখা যায়। ছাত্ৰ ছাত্ৰীসকল, আমি চুটি গল্পৰ বৈশিষ্ট্যৰ বিষয়ে ক'বলৈ গ'লে আমি এনেকৈ ক'ব পাৰোঁ, এখন নদীক আদিৰ পৰা অন্তলৈকে যদি এখন উপন্যাস বুলি ক'ব পাৰোঁ, তাৰে এটা সুঁতিক কি কৰিব পাৰোঁ, তাৰে এটা সুঁতিক, এটা আলোক উদ্ভাসিত অংশক আমি কি ক'ব পাৰোঁ চুটি গল্প বুলি ক'ব পাৰোঁ। যেনেকৈ এখন উপন্যাসত এখন দেশত এজন ৰজা আছিল, এনেধৰণে আৰম্ভ হয় শেষত গৈ কি হয় গোটেই ঘটনাক্ৰম বৰ্ণনা কৰি বহুত কাহিনী থাকিব পাৰে তাত, আৰু শেষত কি হয় এটা উত্তৰ পায় যে এনে ৰজাজনৰ এইটো হ'ল বা সেইটো হ'ল, বা কাহিনী গোটেই শেষ অংশলৈকে এটা সমাধান পায়, সেয়া হৈছে উপন্যাস। কিন্তু চুটি গল্প হৈছে কোনো এটা ঘটনাৰ জীৱনৰ এক অংশ, তাক কি কৰা হয় আলোকপাত কৰা হয়।
গতিকে চুটিগল্প খুব ব্যঞ্জনাধৰ্মী হয়, খুব কম সময়তে পৰিস্থিতিক কি হয় ঊৰ্ধ্বগামী হয়, পৰিস্থিতিক এটা ৰূপলৈ লৈ যোৱা হয় আৰু কি হয় হঠাৎ শেষ হয়। আমি চুটিগল্পৰ কোনবিলাক বৈশিষ্ট্য আমাৰ এই চিঠিগল্পটিত প্ৰকাশ পাইছে আমি সময়ৰ লগে লগে মই কৈ যাম, তোমালোকে কথাখিনি মন দিবা। দুয়োৰে বয়স হৈছে, অৱসৰ লোৱাৰ কেইবা বছৰো হ'ল। দুয়ো চহৰৰ ভিন্ন প্ৰান্তত থাকে। চহৰত আলৈ আহুকাল নোহোৱাকৈ বাস কৰিবলৈ হ'লে আনুষংগিক যিবোৰ সা সুবিধা লাগে দুজনৰ এজনৰো সেইবোৰ নাই। গাড়ী নাই, ফোন নাই, যোগসূত্ৰ ৰাখিব বিচাৰিলেও উপায় নাই। চিটিবাছত যিহে ভিৰ, উঠিবলৈ ভয় লাগে, যোগসূত্ৰ ৰাখে কেনেকৈ? এয়া চোৱা, প্ৰথম পেৰাগ্ৰাফটোতে কি ক'লে, কোনে কাৰ বয়স হৈছে, কাৰ কথা ক'বলৈ গৈছে, এয়া আমাক উল্লেখ কৰা নাই। চুটিগল্পৰ বৈশিষ্ট্য এনেকুৱা, হঠাৎ আৰম্ভ হয়। ইয়াতে দুজন ব্যক্তিৰ কথা কৈছে, যি দুজন ব্যক্তি চাকৰিৰ পৰা অৱসৰ লৈছে আৰু দুয়োজন চহৰৰ ভিন্ন প্ৰান্তত থাকে। এজনে এটা প্ৰান্তত থাকিলে আনজন আন এটা প্ৰান্তত থাকে। আৰু তেওঁলোক দুজনে বাস কৰা ঠাইখিনিত চহৰৰ যিবিলাক আলৈ আহুকাল বা দুয়োটা যে ঠাইৰ মাজত যোগসূত্ৰ ৰাখিবলৈ যিখিনি ন্যূনতম সুবিধা লাগে সেইখিনি এটাও নাই। আমাক কৈছে যে ফোন নাই, গাড়ী নাই, আনকি চিটিবাছ আছে, উঠিবলৈ কি নাই, উপায় নাই। কাৰণ তেওঁলোক দুয়োজনৰে কি হৈছে, বয়স হৈছে, যাৰ বাবে তেওঁলোকে কি কৰিব নোৱাৰে, চিটিবাছত উঠি ভিৰৰ মাজত যাব নোৱাৰে। ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা ইমান ঘনিষ্ঠ বন্ধু, কিন্তু পৰস্পৰৰ চিঠি পত্ৰ লিখাৰ অভ্যাস নাই। চিঠি লিখিলেও যে যোগসূত্ৰ ৰাখিব পাৰি এই কথা তেওঁলোকৰ মনলৈ অহাই নাই। এতিয়া আমাক উত্তৰটো দিলে। সেই দুজন ব্যক্তি হৈছে কোন? ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা। দুয়োজন সৰুতে কি আছিল, খুব ঘনিষ্ঠ বন্ধু আছিল। কিন্তু দুয়োজনৰ মাজত কি নাই, এতিয়া যোগসূত্ৰ নাই। আশ্চৰ্যকাণ্ড। হঠাতে ভূদেৱ চৌধুৰীয়ে প্ৰশান্তলৈ এখন চিঠি লিখিলে। তুমি বুলি লিখা চিঠিখন তুমি বুলি আৰম্ভ কৰিছিল, কিন্তু তুমি কাটি শেষত তই বুলিয়ে লিখিলে। তৃতীয় শ্ৰেণীৰ পৰা একেলগে পঢ়া, চিৰকাল তই বুলি সম্বোধন কৰি আহিছে, এতিয়া হঠাতে আৰু তুমি কিয়? প্ৰশান্ত শৰ্মালৈ লিখা ভূদেৱ চৌধুৰীৰ এইখনেই প্ৰথম আৰু শেষ চিঠি। এই বাক্যটিতেই প্ৰশান্ত শৰ্মালৈ লিখা ভূদেৱ চৌধুৰীৰ এইখনেই প্ৰথম আৰু শেষ চিঠি, এই বাক্যটিতে যেন গোটেই কাহিনীটোৰ কি আছে, উত্তৰ যেন ইয়াতে সোমাই আছে। ভূদেৱ চৌধুৰীয়ে মনৰ আলস্যতা গুচাবলৈ গৈ এদিন কি কৰিছিল, প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিছিল। প্ৰথমতে লিখিলে তুমি বুলি আৰম্ভ কৰিলে, কাৰণ বহুত দিন তেওঁলোকৰ মাজত কোন নাছিল, যোগসূত্ৰ নাছিল। আৰু পিছত তেওঁৰ নিজৰে কি লাগিল, অলপ অসুবিধা লাগিল। সৰুৰে পৰা একেলগে পঢ়া, সেই বুলিয়েই বহুদিন যোগাযোগ নাই বুলি এতিয়া তই ঠাইত তুমি বুলি ক'ম নেকি? আকৌ তুমিটো কাটি তই বুলি আৰম্ভ কৰিলে। চিঠি এখনেই চিঠিৰ মূল্য। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ 50 বছৰৰ পিছতো এতিয়াও বহুতো বঙালী আলোচনীত তেখেতৰ লিখাসমূহ ছপা হৈ আছে। প্ৰতিখন চিঠিৰ প্ৰতিটো বাক্য যে অতি গুৰুত্বপূৰ্ণ তেনেকুৱাও নহয়, অতি সাধাৰণ গতানুগতিক উক্তি। পৰিচিত অপৰিচিত অজস্ৰ মানুহে ৰবীন্দ্ৰনাথক চিঠি দিছিল, এষাৰি কিবা উত্তৰ পালি সেয়ে অমূল্য সম্পদ আছিল। এতিয়া চোৱা, আমাক কৈছে চিঠি এখনেই চিঠিৰ মূল্য, আণ্ডাৰলাইন কৰিবা। আমাক কৈছে এই প্ৰসংগত চিঠি এখনৰ মূল্য কেলেই ইমান আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়, এই প্ৰসংগত আমাক বাঙালী কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম উল্লেখ কৰিছে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ 50 বছৰৰ পিছতো এতিয়াও বঙালী আলোচনীবিলাকত কি হৈছে, তেওঁৰ পৰা পোৱা চিঠি বা তেওঁলৈ লিখা চিঠি কি হৈছে, এতিয়াও ছপা হৈ আছে। কাৰণ প্ৰতিখন চিঠিৰ প্ৰতিটো বাক্য যে গুৰুত্বপূৰ্ণ তেনে নহয়। তেওঁলৈ যিসকলে চিঠি লিখিছে, হয়তো তেখেতে উত্তৰ দিছে, হয় তোমাৰ মই চিঠিখন পাইছোঁ, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, হয়তো 2-এটা শব্দ লিখিছে, কিন্তু মূল কথাটো হৈছে তেখেতৰ দৰে এগৰাকী বিখ্যাত ব্যক্তিয়ে চিঠিখনৰ উত্তৰ দিছে। গতিকে সামান্য কিবা এটা উত্তৰ পালেও বা তেওঁৰ পৰা সামান্য 2টা শব্দৰে এখন চিঠি পালেও সেয়া চিঠি পাওঁতাজনৰ
এটা জীৱনৰ এটা অমূল্য সম্পদ ৰূপে পৰিগণিত হৈছে, যেন পুৰুষানুক্ৰমে সাঁচি থ'বলগীয়া একোটা সম্পত্তিহে হয়। চিঠি এখনত কি থাকে তাতোতকৈ ডাঙৰ কথা হৈছে চিঠিখন বহুতো বেছি মূল্যৱান। ভিতৰত কি থাকে সেইটো ডাঙৰ কথা নহয়, চিঠি এখন যে আহিব এইটোৱে বহুত ডাঙৰ কথা। প্ৰিয়জনৰ পৰা যদি চিঠিখন আহে তেতিয়াহ'লে তাৰ আনন্দ আৰু বেলেগ হৈ পৰে। বহুদেৱ চৌধুৰী আজিকালি নিজেও চিঠিৰ কাৰণে ৰৈ থাকে। তেওঁলোকৰ ফালে পিয়নজন 1মান বজাত আহে। তেওঁ ঘড়ী চাই থাকে। 1 বাজিবৰ হ'লে তেওঁ বাহিৰৰ কোঠাত বহি বাটৰ ফালে দৃষ্টি নিবদ্ধ কৰি ৰাখে। অৱশ্যে তেওঁৰ হাতত এখন কিতাপ বা আলোচনী লয়। আচলতে তেওঁ পিয়নজনৰ কাৰণে ৰৈ থকা নাই। কিবা চিঠি পত্ৰ আহিলে তেওঁতো দি যাবই। ৰখি থাকিব লাগিছে কিয়? ৰখি থকাটো যে লাজৰ কথা। আচলতে কথাটো হৈছে কি, বহুদেৱ চৌধুৰীয়ে যেতিয়াৰ পৰা প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিলে তেতিয়াৰ পৰা তেওঁ নিজেও চিঠি এখনৰ কাৰণে ৰৈ থকা হ'ল। আচলতে কি, চিঠিখন দিয়াৰ পিছত বহুদেৱ চৌধুৰীয়ে চিঠিৰ কাৰণে ৰৈ থকাৰ মূল কাৰণটো হৈছে প্ৰশান্ত শৰ্মাই চিঠিখন পাই কেনে অনুভৱ কৰিছে, তেওঁ বা উত্তৰ দিছেনে নাই, এনেধৰণৰ এক উৎকণ্ঠা। তেওঁ কি কৰে, চিঠিৰ কাৰণে ৰৈ থাকে আৰু তেওঁলোকৰ ঘৰৰ ফালে অহা পিয়নজন 1মান বজাতহে আহে। তেওঁ ঘড়ী চাই থাকে আৰু ঠিক 1 বজাৰ আগে আগে তেওঁ কি কৰে, আগফালৰ কোঠাত বহি য'ৰ পৰা নেকি গেটলৈ দেখা যায়, যিফালে পিয়নজন আহিব তাৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখি তেওঁ হাতত এখন আলোচনী লৈ থাকে। আচলতে তেওঁ দেখুৱাব খোজে যে এখন চিঠিৰ কাৰণে তেওঁ ৰৈ থকা নাই। পিয়নজন আহিলেতো চিঠিখিনি দি যাবই। কিয় ৰখি থাকিব লাগে? ৰখি থকাটোতো লাজৰ কথা। আচলতে তেওঁ নিজৰ মনক প্ৰবোধ দিছে, কাৰণ তেওঁ নাজানে যে প্ৰশান্ত শৰ্মালৈ দিয়া চিঠিখনৰ উত্তৰ আহিবনে নাই। কিন্তু চিঠিখন দিয়াৰ যিটো উৎকণ্ঠা, এই উৎকণ্ঠাই তেওঁৰ মনলৈ বাৰে বাৰে এনেধৰণৰ ভাবেই আনিছে যে এখন চিঠি তেওঁলৈ আহিব আৰু সেই চিঠিখন যাতে অহাৰ লগে লগে তেওঁৰ হাতত পৰে। এইবাবে তেওঁৰ এই অভিনয়। কেতিয়াবা কিবা কাৰণে পিয়নজন অহা সময়ত ঘৰত নাথাকিলে ঘৰলৈ আহি তেওঁ প্ৰথমে প্ৰশ্ন কৰে, চিঠি পত্ৰ কিবা আহিছে নেকি? তেওঁ পৰিবাৰে যুক্তিপূৰ্ণ কথাই কয়। ক'ৰ পৰা চিঠি আহিব? কোনে চিঠি দিব? সংগত প্ৰশ্ন। কোনে তেওঁক চিঠি দিব আৰু কিয় দিব? এইটো তেওঁৰ পৰিবাৰৰ উদাসীনতা নে অভিমান? চৌধুৰীৰ প্ৰতি অনুকম্পাওতো হ'ব পাৰে। কঙালৰ দৰে কিয় তেওঁ এই মানসিক অৱস্থা? সঁচা কথা, কোনে তেওঁলৈ চিঠি লিখিব? তেওঁৰ ল'ৰাজন তেওঁৰ লগতে থাকে। ছোৱালীজনীৰ বিয়াও এই চহৰতে হৈছে। তেনেহ'লে লিখে কোনে? কাৰ কি প্ৰয়োজন? এতিয়া আমাক কৈছে, পিয়নজন নাথাকিলেও কি হ'ব? তেওঁ নথকা অৱস্থাত যদি কেতিয়াবা পিয়নজনে যদি আহি চিঠি দি যায়, তেতিয়া তেওঁ এনেধৰণৰ এটা মনত তেওঁ ভাৱ আছিল। তেতিয়া তেওঁ লৰালৰিক আহি সুধিছিল পৰিবাৰক যে চিঠি পত্ৰ কিবা আহিছে নেকি? পৰিবাৰে উত্তৰ দিছিল, ক'ৰ পৰা চিঠি আহিব? কোনে দিব? এইটো স্বাভাৱিক প্ৰশ্ন, সংগত প্ৰশ্ন। এই বয়সত তেওঁ কোনে চিঠি দিব? কিন্তু কেতিয়াবা ভূদেৱ চৌধুৰীৰ এনে ভাৱ হয়, পৰিবাৰে তেওঁ হয়তো চিঠিৰ কাৰণে উৎকণ্ঠাৰে ৰৈ থকাৰ বাবে হয়তো পৰিবাৰে কিন্তু অভিমান কৰিছে। বা পৰিবাৰৰ মনত এনে ভাৱ আহিছে, এই বয়সত তেওঁলৈ কোনে চিঠি দিব? হয়তো অলপ অনুকম্পাও আহিছে পৰিবাৰৰ ভূদেৱ চৌধুৰীৰ প্ৰতি। তেওঁ নিজকে এনে অনুভৱ কৰিলে যেন কঙাল, তেওঁৰ যেন একো নাই। এনে এটা অৱস্থা তেওঁ নিজে নিজক অনুভৱ কৰিলে। আৰু সঁচা কথাও, কোনে তেওঁলৈ চিঠি দিব? ল'ৰাজন তেওঁৰ লগতে থাকে। ছোৱালীজনীও ঘৰৰ ওচৰতে বিয়া হৈছে, একেখন চহৰতে। গতিকে চিঠি লিখাৰ প্ৰয়োজন কি? চিঠিৰ কাৰণেই চিঠিৰ মূল্য। চিঠি এখনে তাত যি লিখা থাকে তাতোতকৈ বহুতো কিবা কিবি কঢ়িয়াই আনে। মই ভালে আছোঁ, আশা কৰোঁ তোমাৰ ভাল। এই সামান্য কেইটামান শব্দই মনত যে কিমান আলোড়নৰ সৃষ্টি কৰিব পাৰে, কিমান বিভিন্ন অনুভূতিৰ উত্তাল তৰংগৰ সৃষ্টি কৰিব পাৰে। দেখিছানে? আণ্ডাৰলাইন কৰিবা কথাটোত, চিঠিৰ কাৰণেই চিঠিৰ মূল্য। হয়, এখন চিঠিৰ মূল্য ক'ত? চিঠি এখনত তাত যি লিখা থাকে তাতোতকৈ বহুত কিবা কিবি কঢ়িয়াই আনে। মোৰ ভাল, তোমাৰ ভালনে? অকল এই শব্দকেইটাই চিঠিখনৰ মূল বস্তু নহয়। তাৰ পৰা মনৰ মাজত কঢ়িয়াই অনা বা অন্তৰত কঢ়িয়াই অনা যি ভাৱাৱেগ চিঠিখনত কি হয়, প্ৰকাশ পায়।
গতিকে মই ভালে আছোঁ, আশা কৰোঁ তোমাৰ ভাল। এনেধৰণৰ কেইটামান শব্দই তোমালোকে হয়তো ভাবিছা কি আলোড়নৰ সৃষ্টি কৰিব পাৰে। কিন্তু যিজনে চিঠিখন লিখিব বা যিজনে চিঠিখন পাব তেওঁলোক দুজনেহে গম পাব চিঠিখনৰ ভিতৰত কিমান অনুভূতি, কিমান ভাৱানুবেগ সোমাই আছে, অন্তৰত কিমান উত্তাল তৰংগৰ সৃষ্টি কৰিব পাৰে চিঠিখনে। বিয়াৰ পিছত কিছুমান অসুবিধাৰ বাবে চৌধুৰী কিছুদিন অকলে বাগানত আছিল। তেওঁ তেওঁৰ পৰিবাৰক কিছুদিনৰ কাৰণে গাঁৱৰ ঘৰত থৈছিল। তেতিয়া পৰিবাৰৰ চিঠিৰ কাৰণে তেওঁৰ কি ব্যাকুল প্ৰতীক্ষা। টিংখঙৰ পৰা বাগানৰ ডাক আনিছিল ফাগু নামৰ বনুৱাজনে। আণ্ডাৰলাইন কৰিবা ফাগু শব্দটো। ডাক লৈ আহোঁতে তাৰ 3মান বাজে। যিবোৰ দিনত পৰিবাৰৰ চিঠি আহিব পাৰে সেইকেইদিন 2 বজাৰ পিছত তেওঁ ধৈৰ্য ধৰি ৰখি থাকিব নোৱাৰে। চাইকেলখন লৈ তেওঁ ওলাই যায়। টিংখঙলৈ দূৰত্ব কমেও 4 মাইল। চোৱাচোন যে এটা সময় আছিল তেওঁ নতুনকৈ বিয়া পাতি পৰিবাৰক কি কৰিছিল, গাঁৱৰ ঘৰত থৈ আহিছিল আৰু তেওঁ নিজে কি কৰিছিল, টিংখঙৰ বাগানৰ কামত তেওঁ আহিছিল। আৰু সেই সময়খিনিত তেওঁ পৰিবাৰৰ চিঠিৰ পাবৰ বাবে একদম ব্যাকুল হৈ অপেক্ষা কৰিছিল। টিংখঙত বাগানৰ ডাক আনিছিল ফাগু নামৰ এজন বনুৱাই। ফাগু নামৰ বনুৱাজনে ডাক লৈ আহোঁতে 3মান বাজিছিল। কিন্তু যিদিনা নিৰ্দিষ্ট দিনত চিঠিখন আহি পোৱাৰ কথা থাকে সেই সময়খিনিত তেওঁ ৰৈ থাকিব নোৱাৰে। আৰু 1 ঘণ্টা অপেক্ষা কৰিলে তেওঁ চিঠিখন আহি পাব, কিন্তু তেওঁ ৰৈ থাকিব নোৱাৰে। তেওঁ কি কৰে, 2মান বজাত তেওঁ কি কৰে, তেওঁ চাইকেলখন লৈ তেওঁ টিংখঙলৈ আগবাঢ়ি যায়। দূৰত্ব কমেও 4 মাইল, কিন্তু তথাপি তেখেতে কি কৰে, আগবাঢ়ি যায়। চিঠিখন অকণমান হয়তো আগতে পালোঁ তেওঁৰ উৎকণ্ঠা দূৰ হ'ব। কেতিয়াবা তেওঁ বাটতে ফাগুক লগ পায়, কেতিয়াবা ডাকঘৰত। মই ভালে আছোঁ, আশা কৰোঁ তোমাৰ ভাল। অতি সাধাৰণ কথা, অথচ নিৰ্দিষ্ট দিনত চিঠিখন নাহিলে গভীৰ শূন্যতাই তেওঁক হেঁচা মাৰি ধৰে। গোটেই পৰিৱেশ ধূসৰ, বিবৰ্ণ। তেওঁ কৈছে, হয়, চিঠিখনতো কি থাকে? চিঠিখনত নিৰ্দিষ্ট কেইটামান কথাই থাকে। কিন্তু সেই চিঠিখন নিৰ্দিষ্ট দিনত যদি আহি নাপায় তেওঁৰ মনটো গভীৰ বেদনাৰে কি হয়, ভৰি পৰে। এতিয়া বাৰু কাৰ চিঠি, কি চিঠি? চিঠি এখনৰ কাৰণে কিয় এই আকুল প্ৰতীক্ষা? কোন এখন চিঠিয়েনো কি গুৰুত্বপূৰ্ণ বাৰ্তা কঢ়িয়াই আনিব পাৰে? তেনেহ'লে কিহৰ প্ৰত্যাশা? তেওঁ নিজকে নিজে প্ৰশ্ন কৰিছে। এতিয়া কি চিঠি? কিহৰ চিঠি? কাৰ চিঠিৰ বাবে তেওঁ প্ৰতীক্ষা কৰিছে? চিঠি এখনে কি গুৰুত্বপূৰ্ণ বাতৰি কঢ়িয়াই আনিব পাৰে? তেওঁ নিজকে নিজে প্ৰশ্ন কৰিছে। কাৰ কাৰণে তেওঁৰ ইমান আকুলভাৱে তেওঁ ৰৈ আছে? হঠাতে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিলে। অকস্মাতে তেওঁৰ পৰা চিঠি এখন পাই প্ৰশান্তৰ মনত কেনে অনুভৱ হ'ব? আনন্দ নে বিস্ময়? চৌধুৰীৰ প্ৰতি অকৃত্ৰিম শুভেচ্ছা থকা মানুহ প্ৰায় নোহোৱা হৈছে। প্ৰশান্ত বোধহয় শেষ প্ৰতিনিধি। চৌধুৰীয়ে কৌতুকবোধ কৰিলে। ইমান দিনে প্ৰশান্তই চিঠিখন পাইছে নিশ্চয়। সদায় দৃশ্যটো লুটিয়াই চাইছে, অনুমান কৰাৰ চেষ্টা কৰিছে। কোনেনো লিখিছে এইখন চিঠি? যেতিয়া তেওঁ চিঠিখন প্ৰশান্ত শৰ্মালৈ লিখিছিল তেতিয়া তেওঁৰ চিঠিখন লিখাৰ লগতে তেওঁৰ এনেধৰণৰ প্ৰশ্নবিলাক মনলৈ আহিছিল। যেতিয়া তেওঁ চিঠিখন লিখিছে তেতিয়া ভাবিছে যে প্ৰশান্ত শৰ্মাই চিঠিখন যেতিয়া পাব কেনেকুৱা অনুভৱ হ'ব? আনন্দ পাব নে বিস্ময় অনুভৱ কৰিব? এতিয়া চৌধুৰীয়ে বুজিছে যে তেওঁৰ প্ৰতি শুভেচ্ছা থকা মানুহ নোহোৱা হৈছে। হয়, বয়স হ'লে সকলোৱে লগ এৰা দিয়ে। সেইকাৰণে আমি সদায় কি কৰিব লাগে, বুঢ়া মেঠাক, বুঢ়া বুঢ়ী ককা আইতাসকলক আমি সদায় লগ দিব লাগে, সদায় ভাল ব্যৱহাৰ কৰিব লাগে আৰু আমি সদায় তেখেতসকলৰ লগত কিছু সময় হ'লেও ঘৰখনত যদি বুঢ়া মানুহ আছে আমি অকণমান বহিব লাগে, তেওঁলোকৰ লগত ভাৱ বিনিময় কৰিব লাগে। এইটো একেবাৰে সঁচা কথা। ভূদেৱ চৌধুৰীৰ যিটো অনুভৱ হৈছে, দিন যোৱাৰ লগে লগে যেন তেওঁৰ শুভাকাংক্ষীবিলাক যেন ক্ৰমাৎ কমি আহিছে। তেওঁ ভাবিছে এই যে তেওঁ ভাবিছে প্ৰশান্ত শৰ্মালৈ তেওঁ যিখন চিঠি লিখিছে এইখনেই নিশ্চয় কি হ'ব, চিঠিখন শেষ চিঠি হ'ব। কাৰণ তাৰ বাহিৰে আৰু দ্বিতীয়জন শুভাকাংক্ষী হয়তো ভূদেৱ চৌধুৰীৰ নাই। প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে খবৰটো দিলে, বৰদেউতা ঢুকাল। কেতিয়া, ক'ত, কি হৈছিল? যোৱাকালি ৰাতি হঠাতে মুখেৰে তেজ ওলাবলৈ ধৰিলে। ৰাতিতে হাস্পতাললৈ অনা হ'ল। তেজ বন্ধ কৰিব নোৱাৰিলে।
কেতিয়া গ'ল? 1মান বজাত। হঠাৎ বজ্ৰৰ দৰে আহি তেওঁৰ কাণত পৰিল যে বৰদেউতা ঢুকাল। কোনে ক'লে? প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে। ভতিজা ল'ৰা কাক কৈ জানানে? ককায়েকৰ ল'ৰাটোক কি বুলি কোৱা হয়? ভতিজা ল'ৰা বুলি কোৱা হয়। আৰু তেওঁ কৈছে যে প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে কি হ'ল? খবৰটো দিলে তেওঁৰ বৰদেউতাক ঢুকাল, অৰ্থাৎ প্ৰশান্ত শৰ্মা ঢুকাল। ভূদেৱ চৌধুৰীৰ মূৰত যেন সৰগ ভাগি পৰিল। ক'ত? কেতিয়া? কি? যিজন মানুহৰ কথা তেওঁ অহৰহ ভাবি আছে, সেইজন ব্যক্তিয়ে তেওঁৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। খবৰটো পালে যে তেওঁৰ মুখেৰে তেজ বমি হয় মৃত্যুৰ মুখত পৰিল। তেওঁৰ কি হৈছিল? ডাক্তৰে তেজ বন্ধ কৰিব নোৱাৰিলে, ৰখাব নোৱাৰিলে আৰু তেখেতৰ মৃত্যু হ'ল 1মান বজাত। বাৰু গৈছোঁ, নাই হাস্পাতালত নাপাব, ইমান পৰে ঘৰলৈ লৈ গ'লেই বোধ হয়। এতিয়া গৈ কি লাভ? চৌধুৰীয়ে আকৌ বিচনাখনত বাগৰ দিলে। পিছে ৰ'ব নোৱাৰিলে। স্বয়ংক্ৰিয়ভাৱে উঠি কাপোৰ কানি পিন্ধিবলৈ ল'লে। তেওঁৰ পৰিবাৰে সুধিলে, কি কৰা? না, এবাৰ আহোঁগৈ। কিহেৰে যাবা? 3 বাজি গ'ল, এতিয়া বাছত অসম্ভৱ ভিৰ নহ'ব? লাগিলে অটো এখনকে লৈ যাম। চোৱাচোন, যিজন ভূদেৱ চৌধুৰীয়ে গোটেই জীৱনটোত ফোন নাই বুলি তেওঁলোকৰ লগত যোগাযোগ নহ'ল, গাড়ী নাই বুলি যোগাযোগ নহ'ল, চিটিবাছত ভিৰ বুলি তেওঁলোকৰ যোগাযোগ নহ'ল। এতিয়া প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটোৱে তেওঁক এনেধৰণে অভিভূত কৰিলে, প্ৰশান্ত শৰ্মাৰ ওচৰলৈ টানি লৈ গ'ল যে তেওঁ শেষত কি হ'ল? যিকোনো প্ৰকাৰে প্ৰশান্ত শৰ্মাৰ ঘৰলৈ যাব, দৰকাৰ হ'লে অটো এখনকে লৈ যাব। যিটো কথা ইমান দিনে তেওঁ ভাবিয়ে নাপালে যে অটো এখন লৈতো তেওঁৰ লগত যোগাযোগ কৰিব পাৰিলেহেঁতেন, যাব পাৰিলেহেঁতেন। কিন্তু এতিয়া তেওঁ কি হ'ল? প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ বাতৰিয়ে তেওঁক এনেধৰণে কি কৰিলে? প্ৰশান্ত শৰ্মাৰ ঘৰলৈ টানি নিলে। তেওঁ ৰৈ থাকিব নোৱাৰিলে। চৌধুৰীক দেখি প্ৰশান্ত শৰ্মাৰ ল'ৰাজন আগবাঢ়ি আহিল। দেউতাই আপোনাৰ চিঠিখন পাইছে, ইমান যে ভাল পাইছিল। কি আৰু ক'ম? আমাৰ ঘৰলৈ যিয়ে আহিছিল তাকে চিঠিখন দেখুৱাইছিল। তেওঁ এইকেইদিন কেৱল আপোনাৰে কথা, একেলগে ক'ত কি কৰিছিল, ক'ত গৈছিল সেইবোৰ কথাকে কৈ আছিল। ভূদেৱ চৌধুৰী মনে মনে ৰ'ল। কিনো ক'ব? আপোনাৰ চিঠিৰ উত্তৰ দিব বুলি মোৰ হতুৱাই লেফাফাও আনি থৈছিল, হঠাতে এনেকুৱা হ'ল। প্ৰশান্তৰ ছোৱালীবোৰে একে কথাকেই ক'লে। আপোনাৰ চিঠিখন পাই দেউতাই ইমান যে ভাল পাইছিল, আপোনাৰ কথাই কৈ আছিল। প্ৰথমছোৱাত আপুনি যে কিমান কষ্ট কৰিছিল তাকো কৈছে। প্ৰশান্ত শৰ্মাৰ পৰিবাৰ শোকত অভিভূত হৈ আকুলভাৱে কান্দি আছিল। চৌধুৰীক দেখি তেওঁ তাকেই ক'লে। আপোনাৰ চিঠিখন পাইছিল, বৰ ভাল পাইছিল। যেতিয়া প্ৰশান্ত শৰ্মাৰ ঘৰ গৈ ভূদেৱ চৌধুৰী পালেগৈ, প্ৰত্যেকজন ব্যক্তিয়ে প্ৰশান্ত শৰ্মাৰ ল'ৰাই ক'লে যে আপোনাৰ চিঠিখন দেউতাই পাইছিল আৰু চিঠিখন পাই তেওঁ এনেধৰণে অভিভূত হৈ পৰিছিল। নিজেতো গোটেই দিন আপোনাৰ কথা কৈছিলেই, আনকি ঘৰলৈ যিয়ে আহিছিল তেওঁকো চিঠিখন দেখুৱাইছিল। পৰিবাৰেও ক'লে যে তেখেতে অকল আপোনাৰ কথাকেই কৈ আছিল, আপোনাৰ ল'ৰালিকালৰ পৰা ক'ত কি কৰিছিল সকলোবিলাক কথা। পুতেকে ক'লে যে তেওঁলৈ উত্তৰ দিবলৈ এটা লেফাফাও আনি থৈছিল। প্ৰশান্ত শৰ্মাৰ ছোৱালীয়েও একেটা কথাকে ক'লে যে দেউতাই আপোনাক বৰ ভাল পাইছিল, আপোনাৰ চিঠিখন লৈ তেওঁ বহুত অভিভূত আছিল। ভূদেৱ চৌধুৰীয়ে যেন পৰিস্থিতিটো অকণমান অনুধাৱন কৰি ল'লে। তেওঁ গম পালে যে তেওঁৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। প্ৰশান্ত শৰ্মাই চিঠিখন পাই তেওঁৰ মনত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল এই কথা ভূদেৱ চৌধুৰীয়ে ভালকৈয়ে গম পালে। তেওঁৰ মনত বৰ দুখ লাগিল। ভূদেৱ চৌধুৰীয়ে ৰুমালখনেৰে তেওঁৰ চকু দুটা মচি ল'লে। চিঠিখন লিখাটো আছিল তেওঁৰ অলস মুহূৰ্তত এক অপৰিকল্পিত ভংগী। প্ৰশান্তৰ কাৰণে চিঠিখন ইমান মূল্যৱান আছিল বুলি তেওঁ ধাৰণাই কৰিব পৰা নাছিল। হয়, ভূদেৱ চৌধুৰীয়ে চিঠিখন যেতিয়া লিখিছিল, কোনো এটা অলস মুহূৰ্তত কি কৰোঁ, না চিঠি এখনকে লিখোঁ, এই বুলি তেওঁ কি কৰিছিল? ভূদেৱ চৌধুৰীয়ে চিঠিখন লিখিছিল। চিঠিখন লিখাটো তেওঁৰ অলস মুহূৰ্তৰ এক অপৰিকল্পিত ভংগী, অৰ্থাৎ তেওঁৰ কোনো প্ৰিপ্লেন নাছিল, পৰিকল্পনা নাছিল যে তেওঁ প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিব, চিঠিৰ উত্তৰ আহিব, আকৌ চিঠি লিখিব, আকৌ উত্তৰ আহিব, দুয়োজনে এনেধৰণে কথা পাতিব।
গোটেই জীৱনটো এনেদৰে বাকী সময়ছোৱা এনেদৰে কটাব, এনেধৰণে তেওঁলোকে ভবাই নাছিল। তেওঁ অকণো ভবা নাছিল। কোনো এটা মুহূৰ্তত তেওঁ কি কৰিছিল, অপৰিকল্পিতভাৱে তেওঁ কি কৰিছিল, চিঠিখন লিখিছিল। কিন্তু প্ৰশান্ত শৰ্মাৰ কাৰণে এই চিঠিখন যে ইমান মূল্যৱান হ'ব, বা তেওঁ এনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব, বা তেওঁৰ চিঠিখনে গোটেই পৰিয়ালটোৰ লগতে আলহী অতিথিকো তেওঁ কি কৰি ৰাখিব, চিঠিখনৰ কথাই ক'ব, এই কথা তেওঁ মুঠতে তেওঁ ভবা নাছিল বা ধাৰণাও কৰিব পৰা নাছিল। কিন্তু শেষত তেওঁৰ চিঠিখন উত্তৰ দিব পৰাৰ আগতেই তেওঁৰ কি হ'ল, মৃত্যু হ'ল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক খুব কম সময়ত মই তোমালোকক চিঠি গল্পটি বুজাবলৈ যত্ন কৰিলোঁ। এটা কথা জানিবা, চিঠি এখনত কি লিখা থাকে সেইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু পাওঁতাজনে আৰু দিওঁতাজনে চিঠিখনৰ মূল্য খুব ভালকৈয়ে অনুভৱ কৰে। আমাৰ ভাল, তোমালোকৰ ভালনে, কেইটামান শব্দৰ মাজতে যেন অন্তৰৰ বহুত কথাই যেন কোৱা হয়। তোমালোকে এই কথাবিলাক এতিয়া হয়তো বৰ এটা অনুভৱ নকৰিবা, কাৰণ এতিয়াৰ যুগ হৈছে ডিজিটেলৰ যুগ। এতিয়া ফোন, মোবাইল ফোন, ইণ্টাৰনেট সেৱা, এই সকলোবিলাকে কি কৰিছে, গোটেই পৃথিৱীখন একেবাৰে সৰু কৰি পেলাইছে। কিন্তু এটা সময় আছিল, চিঠিক কেন্দ্ৰ কৰি ঘৰ এখনত এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছিল। এখন চিঠি দিয়া আৰু চিঠিখন অহালৈকে বিৰাট এটা সময় খুব উৎকণ্ঠাৰে অপেক্ষা কৰা হৈছিল। অথচ চিঠিখন দিওঁতে, চিঠিখন যাওঁতে যদি 15 দিন লাগে, সময়মতে চিঠিখন লিখিলে উভতি আহোঁতে আকৌ কি হ'ব, চিঠিখনৰ উত্তৰ আহোঁতে আকৌ 15 দিন লাগিব। কিন্তু চিঠি লিখা ব্যক্তিজনে সেই লিখা দিন ধৰিয়ে তেওঁ গেটৰ ফালে কি কৰিছিল, পদূলি মুখৰ ফালে চকু গৈছিল। ইমানেই উৎকণ্ঠা আছিল চিঠিক লৈ। আৰু বৰ্তমান ডিজিটেলৰ যুগে এই চিঠিকেন্দ্ৰিক যিবিলাক মধুৰতা, এই মধুৰতাবিলাক কি কৰিলে, ক্ৰমাৎ নাইকিয়া কৰি পেলালে। আৰু মানুহে চিঠিক লৈ কোনো মূৰ নঘমোৱা হ'ল। তেওঁলোকে যিহেতু খুব কম সময়তে সকলো কথা ক'ব পাৰি, ভিডিঅ' কলিং কৰি আজি কি কৰিব পাৰি, ইজনে সিজনক দূৰত থাকিলেও চাব পাৰি, দেশ বিদেশৰ বা বাতৰি পাব পাৰি, সকলোবিলাক বস্তুৱে এতিয়া সহজলভ্য হ'ল। ঠিকেই, বিজ্ঞানে আমাক বহুত দিলে, কিন্তু চিঠিৰ যিটো মধুৰতা, সেই মধুৰতা কিন্তু হেৰাই গ'ল বিজ্ঞানৰ কৰাল গ্ৰাহত। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই পাঠটি বুজাই দিলোঁ। তোমালোকক বহুত দিনৰ বিৰতিৰ পিছত মই তোমালোকৰ মাজলৈ আহিলোঁ, আৰু তোমালোকে মোৰ ভিডিঅ'বোৰ চাই আছা, মোৰ ভাল লাগিছে। তোমালোকে চাই থাকিবা। আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত তোমালোকক মই চিঠি গল্পটিৰ প্ৰশ্ন উত্তৰসমূহ দিম। মই PDF ফাইল কৰি নিদিওঁ, তোমালোকক মই এইদৰে দি পেলাই বুজাই দিম। বহুতে মোক ফোন কৰিও কৈছে যে তেওঁলোকক মানে বস্তুখিনি অকণমান বুজাই দিব লাগে, কুৱেশ্যন এনচাৰবিলাক। গতিকে তোমালোকে প'জ কৰি পেলাই তোমালোকে কুৱেশ্যন আনচাৰবিলাক লিখি ল'বা। তেতিয়াহ'লে আজিলৈ আহোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।